বৰপেটাৰ সৰভোগত অগপ আৰু বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ মাজত বৈঠক উপস্থিত আছিল মেট্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিক লৈ ৰণনীতি মেট্ৰজোঁটৰ মন্ত্ৰী ৰঞ্জিত দাসে ভাগ ললে এই বৈঠকখনত মনোৰঞ্জন তালুকদাৰক কটাক্ষ ফণীভূষণ চৌধুৰী তেওঁ পৰাজিত হ'ব বুলি গম পায়ে আক্ৰমণাত্মক হৈ উঠিছে মনোৰঞ্জন তালুকদাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে যেতিয়া মানুহ মানে দুৰ্বল হয় তেতিয়া আক্ৰমণাত্মক হয় গতিকে তেওঁ গম পাইছে যে তেওঁ পৰাজিত হ'ব গতিকে তেনেধৰণে তাৰমানে এনেকৈ আমি এতিয়া জিকিম আমি গতিকে আমিতো আক্ৰমণাত্মক হোৱাটো উচিত নহয় নহয় সেইকাৰণে বস্তুটো তেওঁ যিবিলাক দুৰ্বল মানুহবিলাকে তেনেধৰণৰ হয় এগ্ৰেছিভ হয় তেওঁ বস্তুটো তেওঁ মোৰ সন্মুখত আহি কওক তাৰপিছত মই তেওঁৰ উত্তৰটো নিৰ্ধাৰিত সময়তকৈ আমি বেছি আগতীয়াকৈ আগবাঢ়িছোঁ কাৰণ যদিও আমাৰ থাৰ্ড ফেজৰ এইটো নিৰ্বাচন আছে বৰপেটা লোকসভা সমষ্টিৰ আৰু এই বৰপেটা লোকসভা সমষ্টিৰ আমি আজি আমাৰ সৰভোগ সমষ্টি আৰু আমাৰ যি পাটাচেকুচি সমষ্টি এই দুটা সমষ্টিৰ বা নতুন নাম আমাৰ যিটো ভৱানীপুৰ সৰভোগ আৰু বজালী সমষ্টিৰ আজি অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে উমৈহতীয়াভাৱে বহি পেলাই বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত থাকি তেখেতে আহ্বান জনাইছে যে এটাই আহ্বান জনাইছে যে তেওঁ অকল প্ৰাৰ্থী নহয় সকলোৱে যাতে ফণীভূষণ চৌধুৰী হৈ পেলাই যাতে কাম কৰে তেওঁ সেইটো আহ্বান জনাইছে নিশ্চিত ৰূপত বিজেপি আৰু এজিপিৰ কাৰ্যকৰ্তাসকলে নিশ্চিত ৰূপত তেনে কাম কৰিব